জিলা সমিতিৰ ফালৰ পৰা আমাক জকাইচুক জিলা পৰিষদৰ দায়িত্ব দিছে। জিলা পৰিষদৰ অন্তৰ্গত আমাৰ 7টা পঞ্চায়ত আছে। 7টা পঞ্চায়তৰ প্ৰতিটো পঞ্চায়তৰ আমাৰ একদম গ্ৰাছ লেভেললৈকে ৱাৰ্ড লেভেললৈকে আমাৰ সম্পৰ্ক হৈছে আৰু প্ৰত্যেকখন ঠাইতে দেখা পোৱা গৈছে, প্ৰত্যেকটো ৱাৰ্ডতে দেখা পোৱা গৈছে জনসাধাৰণৰ যথেষ্টখিনি ছাপোৰ্ট। য'তেই গৈছোঁ তেখেতসকলৰ ইমান ধুনীয়া এটা আন্তৰিকতাৰ, ইমান ধুনীয়া তেওঁলোকৰ মানসিকতাৰে আগবাঢ়ি আহিছে যে পৰিৱৰ্তন বিচাৰিছে, কিন্তু চৰকাৰৰ সপক্ষত এবাৰ পৰিৱৰ্তন বিচাৰিছে যে আমাৰ কেন্দ্ৰত যিহেতুকে চৰকাৰ, ৰাজ্যত যিহেতুকে চৰকাৰ, পঞ্চায়তী ৰাজ ব্যৱস্থাটো এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষত আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষতে খনামুখ পঞ্চায়তত এতিয়া মই 9 নম্বৰ ৱাৰ্ডত আছো। 9 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে জয়যুক্ত হ'ল বুলি আজি আমাৰ নিৰ্বাচনী যিখন সভা আছে, সভাতে গম পোৱা গৈছে যে 9 নম্বৰ ৱাৰ্ডৰ সদস্য এগৰাকী অলৰেডি আমাৰ ইয়াৰ পৰা উলিয়াই পঠিয়ালেই জনসাধাৰণে। আচলতে চৰকাৰৰ পক্ষত আছে জনসাধাৰণ। কেন্দ্ৰত যিহেতুকে চৰকাৰ, ৰাজ্যত যিহেতুকে চৰকাৰ, পঞ্চায়তী ৰাজ ব্যৱস্থাত আচলতে কি হয়, যেতিয়া নদীত আমি সাঁতুৰিবলৈ যাওঁ, নদীৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ কষ্ট হয় আৰু নদীৰ সোঁতত যদি আমি সাঁতুৰিবলৈ হয় তেতিয়া কষ্টখিনি কম হয়। সেইকাৰণে জনসাধাৰণে ভাবিছে যে আমি নদীৰ সোঁতৰ বিপৰীতে এবাৰ নাসাঁতোৰো, এবাৰ নদীৰ সোঁতত সাঁতুৰিম, যিহেতুকে কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। আমাৰ ইয়াৰ ৱাৰ্ড সদস্যসকল যিহেতুকে নিৰ্দলীয়, তেখেতসকলে নিৰ্দলীয়ভাৱে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পংকজ শইকীয়া ডাঙৰীয়া আছে, জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ হৰে কৃষ্ণ নেওগ ডাঙৰীয়া আছে। দুইজন আমাৰ যথেষ্ট ভাল, এজন যথেষ্ট অভিজ্ঞ ব্যক্তি আৰু দুইজন অভিজ্ঞ ব্যক্তিকে জনসাধাৰণে খনামুখ ৰাইজেও আঞ্চলিক পঞ্চায়তৰ সদস্যজন ইমান সময় তেওঁলোকে মনত, যেতিয়া আমি ঘূৰিছোঁ 10টা ৱাৰ্ড, যেতিয়া ঘূৰিছোঁ 10টা ৱাৰ্ডৰ জনসাধাৰণৰ যিটো ছাপোৰ্ট তেখেতসকলে পাইছোঁ, আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ হওক বা জিলা পৰিষদৰ সদস্যজনৰ যিটো ছাপোৰ্ট বা মানসিকতা দেখিছোঁ, আচলতে এই খনামুখ পঞ্চায়তৰ পৰা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যজন আচলতে তেওঁলোকে ভোটদান দিবলৈ খালি 2 তাৰিখলৈ বাকী আছে। আল্টিমেটলি ইমান সময় তেওঁলোকে মানে জিকাই পঠিয়ালো বুলি তেওঁলোকে মন মানসিকতাত বান্ধি ল'লে। দলৰ নিজৰ এটা প্ৰক্ৰিয়া থাকে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নিজৰ এটা প্ৰক্ৰিয়া থাকে। ৰাজনৈতিক দলে প্ৰত্যেকে নিজৰ কামখিনি কৰে। কোনো বিৰোধী দল বা কোনো আমি ৰাজনৈতিক দলৰ নাম নলওঁ। আমাৰ ৰাজনৈতিক দলৰ কামখিনি এটাই যে আমি চৰকাৰৰ পক্ষত, পৰিৱৰ্তনৰ পক্ষত, আমি জনসাধাৰণৰ ছাপোৰ্টত আমি কাম কৰিছোঁ। সেইকাৰণে কোনো ৰাজনৈতিক দলৰ আমি নাম নলওঁ। সেইকাৰণে আমি চৰকাৰৰ জনসাধাৰণৰ হিতৰ কাৰণে, জনসাধাৰণৰ ডেভেলপমেণ্টৰ কাৰণে কৈছোঁ। কোনো ৰাজনৈতিক দলৰ আমাৰ হেৰি নহয়। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে এজন উপযুক্ত ব্যক্তিক দায়িত্ব দিছে আৰু উপযুক্ত ব্যক্তিজনকে জনসাধাৰণে পৰিৱৰ্তনৰ স্বাৰ্থত চৰকাৰৰ সপক্ষত জিকাই পঠিয়াব। আজি আমি খনামুখ গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ। ইয়াত আজি আমাৰ ইয়াত উপস্থিত হৈছে জকাইচুক জিলা পৰিষদৰ আমাৰ প্ৰভাৰী দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহিলা সদস্যা আমাৰ বিনীতা শইকীয়া দিয়ে ডাঙৰীয়ানী। তেখেতে আজি আমাৰ 9 নং ৱাৰ্ডত যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিছে। আমাক সকলো ৰাইজে কৈছে যে আমি এবাৰ ভাৰতীয় জনতা পাৰ্টিকে সপক্ষে আমি যাম, যিহেতু আমাৰ উন্নয়ন ক্ষিপ্ৰগতিত হ'ব লাগে। ভাৰত চৰকাৰৰ লগত আমাৰ একেটা হেৰিতে আমি যাব লাগে। আমি ঢৌত উঠি এবাৰ আমি ঢৌতহে আমাৰ হেৰিত যাম, কিন্তু আমি সোঁতৰ বিপৰীতে নাযাওঁ। সোঁততে আমি যাতে যাওঁ, আমাৰ উন্নয়নমূলক কাম কাজ যিবিলাক যে সুচাৰুৰূপে আমাৰ সকলো আঁচনি হওক বা কিবা আমাৰ উন্নয়ন গতিবিলাক যাতে ৰোধ নহয়। গতিকেলৈ আজি আমি ইয়াত প্ৰমাণিত কৰিছে যে আমি ইয়াত পঞ্চায়তত সফলভাৱে আমি ওলাই যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ।